ৰোগীক পঠাই দিয়া বা পঠাই নিদিয়া তাৰ ওপৰত মই এটা তদন্ত দিছোঁ। তাৰ ৰিপৰ্টটো ডিচি আজি মোক দিব। আৰু এটা কথা আপোনালোকে চাব লাগিব যে যদি কোনোবা ৰেলৱে ষ্টেচন বা বাছ ষ্টেচনত এজন ৰোগী থাকে আৰু ৰোগীজন ভাল হোৱাৰ পিছত মেডিকেল কলেজে তেওঁক ৰাখি থোৱা মানে বেড দুখনটো অকুপাই কৰি ৰাখে। গতিকে যোৰহাটত তেনেকুৱা নিশ্চয় মানুহক ৰখাৰ ব্যৱস্থা এটা হ'ব লাগে। মেডিকেলত বহুত ব্লেম কৰি এইকাৰণে লাভ নাই, কাৰণ মেডিকেলত যদি ভাল মানুহ এজন বহুত দিনলৈকে থাকে, মেডিকেলৰ বেড দুখনটো অকুপাই কৰিব, তেতিয়া হস্পিটেলত প্ৰয়োজনীয় মানুহে চিকিৎসা নাপাব। গতিকে মেডিকেল কলেজে কৈছে যে তেনেকুৱা মানুহ যোৰহাট মেডিকেলত বহুত আহে। মই ডিচিক কৈছোঁ যে বৃদ্ধাশ্ৰম এটা নিৰ্মাণ কৰক। যদি 3 বছৰ 2 বছৰ 1 বছৰ অচিনাক্ত লোক বা গাৰ্জেনবিহীন লোক আহে, বেমাৰী থকা কেইদিন মেডিকেলত থাকিব পাৰিব। যেতিয়া বেমাৰ ভাল হৈ যাব তেতিয়া কৰ্তৃপক্ষই কি কৰিব তাৰ ওপৰত কোনো আজিলৈকে আমিও চিন্তা কৰা নাই, কাৰণ বাকী মেডিকেল কলেজত এই সমস্যাটো আমি দেখা নাপাওঁ। গতিকে মেডিকেলে ভাবিলে যে যেহেতু পেচেণ্টজন ভাল হ'ল, য'ৰ পৰা আনিছিল তাত থৈ দিওঁ, নহ'লে আমাৰ বেডখন অকুপাই কৰি ৰাখিব। আৰু মেডিকেলততো বেড অকুপাই কৰি ৰখা মানে কোনোবা এজন দুখীয়া মানুহে আকৌ বেড নাপাব। সেইকাৰণে যোৰহাটত নিৰাশ্ৰয় মানুহৰ কাৰণে যেনেকৈ ৰেলৱে ষ্টেচনত পালোঁ, বাছ ষ্টেচনত পালোঁ, মেডিকেলত লৈ আহিলোঁ, 7 দিন ট্ৰিটমেণ্ট হ'ল, 10 দিন ট্ৰিটমেণ্ট হ'ল, মানুহজন ভাল হ'ল। ভাল হোৱাৰ পিছত আমি মানুহজনক ক'ত ৰাখিম? তাৰ আশ্ৰয়স্থল এটা যোৰহাট জিলা প্ৰশাসনে বা যোৰহাটৰ ৰাইজে এটা তেনেকুৱা আশ্ৰয়স্থল নিৰ্মাণ কৰিব লাগিব। আজি যদি 3 বছৰ কোনোবাই মেডিকেল কলেজত থাকে, মেডিকেল প্ৰশাসনকো আমি কেতিয়াও SOP দি থোৱা নাই। আমাৰ চিম্পল SOPটো হ'ল যে ভাল হোৱা দিনাখন আপুনি মানুহজনক বিদায় দিব। ক'ত বিদায় দিব? মানুহজনোতো নাযাব, তেওঁতো থকা ঘৰো নাই। সেইকাৰণে যোৰহাটত আশ্ৰয় শিবিৰ এটাৰ প্ৰয়োজন আছে। আৰু মই ভাবোঁ যে যোৰহাটত বিভিন্ন স্থানত আমি ভাড়াঘৰ এটা লৈও তেনেকুৱা আশ্ৰয় শিবিৰ এটা আৰম্ভ কৰিব পাৰোঁ। যোৰহাটৰ সদাশয় ৰাইজ আৰু জিলা প্ৰশাসনে লগ লাগি এই কামটো কৰিব পাৰে। গতিকে ব্লেম দিয়াত কৰি সমাধান কি হ'ব পাৰে তাৰ বিষয়ে আমি আলোচনা কৰা উচিত।